নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ নুপুৰ বৰাক লৈ এতিয়া মুখ খুলিছে আৰক্ষীয়ে সিএম ভিজিলেন্সৰ শেহতীয়া যি অভিযান সেই অভিযানৰ সিএম ভিজিলেন্সৰ অভিযানৰ ইতিহাসৰ সৰ্ববৃহৎ ধনৰাশি নুপুৰ বৰাৰ পৰা জব্দ কৰিছে বুলি আৰক্ষীয়ে ইতিমধ্যে স্বীকাৰোক্তি প্ৰদান কৰিছে এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো এসিএস নুপুৰ বৰাক লৈ আৰক্ষীৰ প্ৰথমটো প্ৰতিক্ৰিয়া আৰক্ষীয়ে প্ৰতিক্ৰিয়াত উল্লেখ কৰিছে ৰাজ্যৰ সিএম ভিজিলেন্সৰ অভিযানৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ ধনৰাশি নুপুৰ বৰাৰ পৰা জব্দ হৈছে আয়তকৈ 400% অধিক সম্পত্তিৰ গৰাকী নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে 1.5 কোটি টকাৰ গহনা ঈশ্বৰৰ নামত শপত খাই কোটিপতি হোৱাৰ সংকল্প লৈছিল নুপুৰ বৰাই চৰকাৰৰ বিপক্ষে গৈ সত্তৰ মাটি বিক্ৰী কৰিছিল অন্য সম্প্ৰদায়ৰ লোকক ইয়াৰ উপৰি নুপুৰ বৰাৰ বিৰুদ্ধে আছে বহু গোচৰ এসিএস নুপুৰ বৰাই বিলাসী জীৱন বিচাৰি বাছি লৈছিল মাটি আয়তকৈ 400 গুণ অধিক সম্পত্তিৰ গৰাকী নুপুৰ বৰা গুগল পেৰ জৰিয়তে ট্ৰানজেকশ্যনৰ অভিযোগ আছে মহানগৰীটো নুপুৰ বৰাৰ আছে অগাধ সম্পত্তি কেবাটাও ফ্ল্যাট আছে বেলতলা জালুকবাৰীত আছে মাটি পোহৰলৈ আহিছে নুপুৰৰ সম্পত্তিৰ আন এখন তালিকা মহানগৰীৰ মাজমজিয়াত নুপুৰ বৰাৰ আছে 3টাকৈ ফ্ল্যাট 6 বছৰত কিমান ধনী হৈছিল নুপুৰ বৰা এইখন তালিকা চালে অনুমান কৰিব পাৰিব প্ৰাথমিক তদন্তত পোৱা গৈছে নুপুৰৰ বহু সম্পত্তিৰ তালিকা নুপুৰৰ বিৰুদ্ধে চলি আছে তদন্ত ইতিমধ্যে আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া সিএম ভিজিলেন্সৰ নুপুৰৰ ওচৰত অধিক সম্পত্তি থকাৰ সন্দেহ নুপুৰৰ অগাধ সম্পত্তিৰ জৰিয়তে অন্য বহু লোক জড়িত হৈ আছে দুটাকৈ লকাৰ আছে নুপুৰৰ পৰা জব্দ কৰা দুটাকৈ লকাৰ আজি খুলিব সিএম ভিজিলেন্সে ইফালে লাট মণ্ডল সুৰজিত ডেকা হৈছে নুপুৰৰ কালেকশ্যন এজেণ্ট নুপুৰ বৰাৰ বিৰুদ্ধে আছে 4টাকৈ লিখিত অভিযোগ নুপুৰ বৰাই দুৰ্নীতি সংগঠিত কৰা ধন সংগ্ৰহ কৰে লাট মণ্ডল সুৰজিত ডেকাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক জনাইছো এসিএস বিতৰ্কিত নুপুৰ বৰা সন্দৰ্ভত আহি পৰিল নতুন ডাঙৰ আপডেট ঈশ্বৰৰ নামত শপত খাই কোটিপতি হোৱাৰ সংকল্প লৈছিল এসিএস নুপুৰ বৰাই আৰু বিলাসী জীৱন বিচাৰি মাটি বিক্ৰীৰ অন্য সম্প্ৰদায়ৰ লোকক চৰকাৰৰ অজ্ঞাত হাৰে ধনৰ বিনিময়ত মাটি বিক্ৰী কৰা মাটি হস্তান্তৰ কৰা কাৰ্য হাতত লৈছিল নুপুৰে আয়তকৈ 400 গুণ অধিক সম্পত্তিৰ গৰাকী নুপুৰ বৰা পৰিল সিএম ভিজিলেন্সৰ জালত আৰু সিএম ভিজিলেন্সে জেৰা চলাই নুপুৰ বৰাৰ পৰা এখন তালিকা ইতিমধ্যে উলিয়াইছে এই তালিকাত ধনৰ সম্পত্তিৰ পাহাৰ দেখিলে চকু কপালত উঠিব আপোনাৰ ধন সম্পত্তিৰ পাহাৰ দেখি ইতিমধ্যে সিএম ভিজিলেন্সে চকু কপালত উঠিছে নুপুৰৰ সম্পত্তি দেখি অভিযানকাৰী বিষয়া হতভম্ব হৈ পৰিছে নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে 1.5 কোটি টকাৰ সোণ আৰু হীৰাৰ গহনা নগদ টকা উদ্ধাৰ হৈছে দুটাকৈ লকাৰ এই পৰ্যন্ত খোলাই নাই চৰকাৰৰ বিপক্ষে গৈ সত্তৰ মাটি অন্য সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰাৰ অভিযোগ গুগল পেৰ জৰিয়তে ঘুষ লৈছিল লাখ টকা মহানগৰীটো নুপুৰৰ আছে অগাধ সম্পত্তি বেলতলা জালুকবাৰীত আছে নুপুৰৰ নামত মাটি প্ৰাথমিক তদন্তত জানিব পৰা গৈছে মহানগৰীৰ মাজমজিয়াত নুপুৰৰ আছে 3টাকৈ ফ্ল্যাট প্ৰাথমিক তদন্তত নুপুৰৰ সম্পত্তি লাভ কৰাৰ কথা আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে আৰক্ষীৰ মন্তব্য আছে টাইম ইটৰ দৰ্শকসকলক প্ৰথমে আৰক্ষীৰ মন্তব্য শুনাই লৈছো গুৱাহাটীৰ ঘৰত আৰু এটা হৈছে বৰপেটাৰ তেখেতৰ এতিয়াও যদিও তেওঁ তাৰ পৰা ট্ৰান্সফাৰ হৈছে কিন্তু তেওঁৰ ভাড়া ঘৰটো এৰা নাছিলে তো সেইটো ঘৰতো আমি সাৰ্চ কৰিছিলোঁ কৰি পেলাই তাতেও পালোঁ যিখিনি মিলাই পেলাই এইখিনি পইচা হৈছে আৰু কেছ ৰিকভাৰী আৰু বহুতখিনি গহনা পোৱা গৈছে য'ত মানে ডায়মণ্ড ষ্টাডেড তো সেইখিনি গহনাৰ মোৰ ইমান আইডিয়া নাই কিন্তু 1.5 কোটি মানটো হ'ব লাগে কাৰণ আমাৰ এম্পেনেল ভ্যালুৱাৰ আছে জুৱেলাৰী ভ্যালুৱাৰ তেখেতে কৰাৰ পিছত আপোনালোকক ক'ব পাৰিম বাইদেউ সত্তৰ যি বৰপেটা এখন সত্তৰ ভূমি হস্তান্তৰ কৰা কথা আছিলে কোনখন সত্ৰৰ কাক বিক্ৰী কৰিছিল বা হস্তান্তৰ কৰিছিল মানে সত্ৰৰ মাটিৰ 5 কিলোমিটাৰৰ আশে পাশে বেলেগ কাকো মানে ট্ৰান্সফাৰ কৰিব নোৱাৰে বুলি তেনেকুৱা গভৰ্ণমেণ্টৰ অৰ্ডাৰ এটা আছে বেন আছে কিন্তু তেওঁ সেই বেনটোৰ কথা নামানি তেওঁ বেলেগ
সম্প্ৰদায়ৰ মানুহক ট্ৰান্সফাৰ কৰি দিছিলে আৰু তেনেকুৱা ধৰণৰ অকল তাৰেই সেইটোৱে এলিগেশ্যন নাছিলে বহুতখিনি এলিগেশ্যন আছিলে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেকৈ আমাক সেই বস্তুটো নজৰত ৰাখিব কৈছিলে আৰু নজৰত ৰাখি পেলাই আমি বহুতখিনি বস্তুখিনি আমি এনকুৱাৰী সময়তে পালোঁ তেওঁ যে মানে একাউণ্টত গুগল পে' কৰি পইচা সোমাই তেনেকৈও 9.5 লাখ টকা আমি গুগল পে' পাইছোঁ বা ধৰি লওক কেছখিনিতো আপোনালোকে গমেই পালে আৰু প্ৰপাৰ্টি তেওঁৰ 2টা মাটি আছে এটা বেলতলা দাৰন্ধা এটা আছে জালুকবাৰী আৰু ফ্লেট 3টা আৰু এইখিনি আপোনালোকক মই কৈ থওঁ এইখিনি প্ৰিলিমিনাৰী এনকুৱাৰীতে পোৱা এতিয়া ষ্টাৰ্ট হৈছেহে অ'পেন তো আৰু মই আশা কৰোঁ আৰু বহুত ওলাব লকাৰ আজি এই তাৰমানে এজন আছামীৰ ঘৰৰ মানুহ আহি পোৱা নাই এইকাৰণে আমি প্ৰডিউচ কৰিব পৰা নাই কাৰণ এৰেষ্ট মেমত তেওঁলোকৰ চহী লাগিবতো আৰু তেওঁলোকক লৈহে আমি লকাৰ চাৰ্চ কৰিব পাৰিম তো আমি ৰিমাণ্ডত খুজিম মাননীয় আদালতত তো দিলে আমি ৰিমাণ্ডৰ সময়ত আমি লৈ যাব পাৰিম দুজনক হয় হয় আৰু ঘৰৰ কোনোবা জড়িত আছে থাকিব হয় আছে জইণ্টলিও কিছুমান প্ৰপাৰ্টি এছেছ মানে তেওঁ একুৱায়াৰ কৰিছে জইণ্টলি তো তেওঁ আহিব এতিয়ালৈকে 2টা পাইছোঁ দেখা যাওক আৰু কিজনী পাওঁ পিছলৈকে সুৰজিৎ ডেকা তেওঁ হ'ল মানে আমাৰ হেৰিত তেওঁ বেচিকেলি কালেকশ্যন এজেণ্ট বুলি ক'ব পাৰি আৰু ফ্লেট এতিয়া গোটানগৰত থকা ঘৰটো তাৰে লগতে আৰু এটা ছাইডতে পিয়া হিল ভিউ বুলি এটা আছে সেইটো বৰপেটাত থাকোঁতে এনেধৰণৰ এটা কাণ্ড কৰিছিল তেওঁ আৰু বেলেগ ডিষ্ট্ৰিক্টতো ট্ৰেন্সফাৰ হৈছে সেইবিলাকত চব এলিগেশ্যনবোৰ চব মিলাই পেলাইহে এইটো হৈছে আৰু আপোনালোকক ক'বলৈ মই বহুত সুখী হৈছোঁ যে এই ৰিকাভাৰীটো কেছ ৰিকাভাৰীটো আমাৰ চিফ মিনিষ্টাৰ স্পেচিয়েল ভিজিলেন্স চেলৰ হাইয়েষ্ট এমাউণ্ট ৰিকাভাৰী হৈছে ৰিটাৰ্ণ বহুত আছে কমপ্লেইন হয় 4খনমান আছে আৰুতো এতিয়া আহিব বুলি চবেই কৈছে ফোনতো কৈছে যে আমি যাম আমি লাগিলে আমি আদালততো আমি ষ্টেটমেণ্ট দিম ভুক্তভোগী তাৰমানে বৰপেটাৰো আছে আৰু বেলেগৰ পৰা ফোনবোৰ আহি আছে এতিয়া কি কৈছে জিম্মা 3 days খুজিম 3 days আছে আৰু বহুত আছে মই আপোনালোকক কৈছে অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে কিছুমান মানে আমাক কৈ থৈছে কিছুমান নাম সেইখিনি আমি কৰি আছোঁ গুৱাহাটীৰ ঘৰত আৰু এটা হৈছে বৰপেটাৰ তেখেতৰ এতিয়াও যদিও তেওঁ তাৰ পৰা ট্ৰান্সফাৰ হৈছে কিন্তু তেওঁৰ ভাড়া ঘৰটো এৰা নাছিলে তো সেইটো ঘৰতো আমি চাৰ্চ কৰিছিলোঁ কৰি পেলাই তাতেও পালোঁ যিখিনি মিলাই পেলাই এইখিনি পইচা হৈছে আৰু কেছ ৰিকভাৰী আৰু বহুতখিনি গহনা পোৱা গৈছে য'ত মানে ডায়মণ্ড ষ্টাডেড তো সেইখিনি গহনাৰ মোৰ ইমান আইডিয়া নাই কিন্তু 1.5 কোটিমানটো হ'ব লাগে কাৰণ আমাৰ এম্পেনেল ভেলুৱাৰ আছে জুৱেলাৰী ভেলুৱাৰ তেখেতে কৰাৰ পিছত আপোনালোকক ক'ব পাৰিম মানে সত্ৰৰ মাটিৰ 5 কিলোমিটাৰৰ আশে পাশে বেলেগ কাকো মানে ট্ৰান্সফাৰ কৰিব নোৱাৰে বুলি তেনেকুৱা গভৰ্ণমেণ্টৰ অৰ্ডাৰ এটা আছে বেন আছে কিন্তু তেওঁ সেই বেনটোৰ কথা নামানি তেওঁ বেলেগ সম্প্ৰদায়ৰ মানুহক ট্ৰান্সফাৰ কৰি দিছিলে আৰু তেনেকুৱা ধৰণৰ অকল তাৰেই সেইটোৱে এলিগেশ্যন নাছিলে বহুতখিনি এলিগেশ্যন আছিলে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেকৈ আমাক সেই বস্তুটো নজৰত ৰাখিব কৈছিলে আৰু নজৰত ৰাখি পেলাই আমি বহুতখিনি বস্তুখিনি আমি এনকুৱাৰী সময়তে পালোঁ তেওঁ যে মানে একাউণ্টত গুগল পে' কৰি পইচা সোমাই তেনেকৈও 9.5 লাখ টকা আমি গুগল পে' পাইছোঁ বা ধৰি লওক কেছখিনিতো আপোনালোকে গমেই পালে আৰু প্ৰপাৰ্টি তেওঁৰ 2টা মাটি আছে এটা বেলতলা দাৰন্ধা এটা আছে জালুকবাৰী আৰু ফ্লেট 3টা আৰু এইখিনি আপোনালোকক মই কৈ থওঁ এইখিনি প্ৰিলিমিনাৰী এনকুৱাৰীতে পোৱা এতিয়া ষ্টাৰ্ট হৈছেহে অ'পেন তো আৰু মই আশা কৰোঁ আৰু বহুত ওলাব লকাৰ আজি এই তাৰমানে এজন আছামীৰ ঘৰৰ মানুহ আহি পোৱা নাই এইকাৰণে আমি প্ৰডিউচ কৰিব পৰা নাই কাৰণ এৰেষ্ট মেমত তেওঁলোকৰ চহী লাগিবতো আৰু তেওঁলোকক লৈহে আমি লকাৰ চাৰ্চ কৰিব পাৰিম তো
আমি ৰিমাণ্ডত খুজিম মাননীয় আদালতত তো দিলে আমি ৰিমাণ্ডৰ সময়ত আমি লৈ যাব পাৰিম দুজনক হয় হয় আৰু ঘৰৰ কোনোবা জড়িত আছে থাকিব হয় আছে জইণ্টলিও কিছুমান প্ৰপাৰ্টি এছেছ মানে তেওঁ একুৱায়াৰ কৰিছে জইণ্টলি তো তেওঁ আহিব এতিয়ালৈকে দুটা পাইছোঁ দেখা যাওক আৰু কিজনী পাওঁ পিছলৈকে সুৰজিৎ ডেকা তেওঁ হ'ল মানে আমাৰ হেৰিত তেওঁ বেচিকেলি কালেকশ্যন এজেণ্ট বুলি ক'ব পাৰি আৰু ফ্লেট এতিয়া গোটানগৰত থকা ঘৰটো তাৰে লগতে আৰু এটা ছাইডতে পিয়া হিল ভিউ বুলি এটা আছে সেইটো বৰপেটাত থাকোঁতে এনেধৰণৰ এটা কাণ্ড কৰিছিল তেওঁ আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো ট্ৰেন্সফাৰ হৈছে সেইবিলাকত চব এলিগেশ্যনবোৰ চব মিলাই পেলাইহে এইটো হৈছে আৰু আপোনালোকক ক'বলৈ মই বহুত সুখী হৈছোঁ যে এই ৰিকাভাৰীটো কেছ ৰিকাভাৰীটো আমাৰ চিফ মিনিষ্টাৰ স্পেচিয়েল ভিজিলেন্স চেলৰ হায়েষ্ট এমাউণ্ট ৰিকাভাৰী হৈছে ৰিটাৰ্ণ বহুত আছে কমপ্লেইন হয় হয় 4খনমান আছে আৰুতো এতিয়া আহিব বুলি চবেই কৈছে ফোনতো কৈছে যে আমি যাম আমি লাগিলে আমি আদালততো আমি ষ্টেটমেণ্ট দিম ভুক্তভোগী তাৰমানে বৰপেটাৰো আছে আৰু বেলেগ বেলেগৰ পৰা ফোনবোৰ আহি আছে এতিয়া কি কৈছে জিম্মা 3 days খুজিম 3 days আছে আৰু বহুত আছে মই আপোনালোকক কৈছে অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে কিছুমান মানে আমাক কৈ থৈছে কিছুমান নাম সেইখিনি আমি কৰি আছোঁ গুৱাহাটীৰ ঘৰত আৰু এটা হৈছে বৰপেটাৰ তেখেতৰ এতিয়াও যদিও তেওঁ তাৰ পৰা ট্ৰান্সফাৰ হৈছে কিন্তু তেওঁৰ ভাড়া ঘৰটো এৰা নাছিলে তো সেইটো ঘৰতো আমি চাৰ্চ কৰিছিলোঁ কৰি পেলাই তাতেও পালোঁ যিখিনি মিলাই পেলাই এইখিনি পইচা হৈছে আৰু কেছ ৰিকভাৰী আৰু বহুতখিনি গহনা পোৱা গৈছে য'ত মানে ডায়মণ্ড ষ্টাডেড তো সেইখিনি গহনাৰ মোৰ ইমান আইডিয়া নাই কিন্তু 1-1.5 কোটিমানটো হ'ব লাগে কাৰণ আমাৰ এম্পেনেল ভেলুৱাৰ আছে জুৱেলাৰী ভেলুৱাৰ তেখেতে কৰাৰ পিছত আপোনালোকক ক'ব পাৰিম সত্ৰৰ যি বৰপেটা এখন সত্ৰৰ ভূমি হস্তান্তৰ কৰা কথা আছিলে কোনখন সত্ৰ আৰু কাক বিক্ৰী কৰিছিলে বা হস্তান্তৰ কৰিছিলে মানে সত্ৰৰ মাটিৰ 5 কিলোমিটাৰৰ আশে পাশে বেলেগ কাকো মানে ট্ৰান্সফাৰ কৰিব নোৱাৰে বুলি তেনেকুৱা গভৰ্ণমেণ্টৰ অৰ্ডাৰ এটা আছে বেন আছে কিন্তু তেওঁ সেই বেনটোৰ কথা নামানি তেওঁ বেলেগ সম্প্ৰদায়ৰ মানুহক ট্ৰান্সফাৰ কৰি দিছিলে আৰু তেনেকুৱা ধৰণৰ অকল তাৰেই সেইটোৱেই এলিগেশ্যন নাছিলে বহুতখিনি এলিগেশ্যন আছিলে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেকৈ আমাক সেই বস্তুটো নজৰত ৰাখিব কৈছিলে আৰু নজৰত ৰাখি পেলাই আমি বহুতখিনি বস্তুখিনি আমি এনকুৱাৰী সময়তে পালোঁ তেওঁ যে মানে একাউণ্টত গুগল পে' কৰি পইচা সোমায় তেনেকৈও 9.5 লাখ টকা আমি গুগল পে' পাইছোঁ বা ধৰি লওক কেছখিনিতো আপোনালোকে গমেই পালে আৰু প্ৰপাৰ্টি তেওঁৰ 2টা মাটি আছে এটা বেলতলা দাৰন্ধা এটা আছে জালুকবাৰী আৰু ফ্লেট 3টা আৰু এইখিনি আপোনালোকক মই কৈ থওঁ এইখিনি প্ৰিলিমিনাৰী এনকুৱাৰীতে পোৱা এতিয়া ষ্টাৰ্ট হৈছেহে অ'পেন তো আৰু মই আশা কৰোঁ আৰু বহুত ওলাব লকাৰ আজি এই তাৰমানে এজন আছামীৰ ঘৰৰ মানুহ আহি পোৱা নাই এইকাৰণে আমি প্ৰডিউচ কৰিব পৰা নাই কাৰণ এৰেষ্ট মেমত তেওঁলোকৰ চহী লাগিবতো আৰু তেওঁলোকক লৈহে আমি লকাৰ চাৰ্চ কৰিব পাৰিম তো আমি ৰিমাণ্ডত খুজিম মাননীয় আদালতত তো দিলে আমি ৰিমাণ্ডৰ সময়ত আমি লৈ যাব পাৰিম দুজনক হয় হয় আৰু ঘৰৰ কোনোবা জড়িত আছে থাকিব হয় আছে জইণ্টলিও কিছুমান প্ৰপাৰ্টি এছেছ মানে তেওঁ একুৱায়াৰ কৰিছে জইণ্টলি তো তেওঁ আহিব এতিয়ালৈকে দুটা পাইছোঁ দেখা যাওক আৰু কিজনী পাওঁ পিছলৈকে সুৰজিৎ ডেকা তেওঁ হ'ল মানে আমাৰ হেৰিত তেওঁ বেচিকেলি কালেকশ্যন এজেণ্ট বুলি ক'ব পাৰি আৰু ফ্লেট এতিয়া গোটানগৰত থকা ঘৰটো তাৰে লগতে আৰু এটা ছাইডতে পিয়া হিল ভিউ বুলি এটা আছে সেইটো বৰপেটাত থাকোঁতে এনেধৰণৰ এটা কাণ্ড কৰিছিল তেওঁ আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো ট্ৰেন্সফাৰ হৈছে সেইবিলাকত চব এলিগেশ্যনবোৰ চব মিলাই পেলাইহে এইটো হৈছে আৰু আপোনালোকক ক'বলৈ মই বহুত সুখী হৈছোঁ যে এই ৰিকাভাৰীটো কেছ ৰিকাভাৰীটো আমাৰ চিফ মিনিষ্টাৰ স্পেচিয়েল ভিজিলেন্স চেলৰ হায়েষ্ট এমাউণ্ট ৰিকাভাৰী হৈছে ৰিটাৰ্ণ বহুত আছে কমপ্লেইন হয় 4খনমান আছে
আৰুতো এতিয়া আহিব বুলি চবেই কৈছে ফোনতো কৈছে যে আমি যাম আমি লাগিলে আমি আদালততো আমি ষ্টেটমেণ্ট দিম মানে মেম ভুক্তভোগী তাৰমানে বৰপেটাৰ নে অন্য বেলেগ বৰপেটাৰো আছে আৰু বেলেগ বেলেগৰ পৰা ফোনবোৰ আহি আছে এতিয়া কি কৈছে জিম্মা 3 days খুজিম 3 days আৰু বহু এসএস বিষয় এনেকুৱা আছে আৰু বহুত আছে মই আপোনালোকক কৈছে অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে কিছুমান মানে আমাক কৈ থৈছে কিছুমান নাম সেইখিনি আমি কৰি আছোঁ গুৱাহাটীৰ ঘৰত আৰু এটা হৈছে বৰপেটাৰ তেখেতৰ এতিয়াও যদিও তেওঁ তাৰ পৰা ট্ৰান্সফাৰ হৈছে কিন্তু তেওঁৰ ভাড়া ঘৰটো এৰা নাছিলে তো সেইটো ঘৰতো আমি সাৰ্চ কৰিছিলোঁ কৰি পেলাই তাতেও পালোঁ যিখিনি মিলাই পেলাই এইখিনি পইচা হৈছে আৰু কেছ ৰিকভাৰী আৰু বহুতখিনি গহনা পোৱা গৈছে য'ত মানে ডায়মণ্ড ষ্টাডেড তো সেইখিনি গহনাৰ মোৰ ইমান আইডিয়া নাই কিন্তু 1.5 কোটি মানটো হ'ব লাগে কাৰণ আমাৰ এম্পেনেল ভেলুৱাৰ আছে জুৱেলাৰী ভেলুৱাৰ তেখেতে কৰাৰ পিছত আপোনালোকক ক'ব পাৰিম বাইদেউ সত্ৰৰ যি বৰপেটা এখন সত্ৰৰ ভূমি হস্তান্তৰ কৰা কথা আছিলে কোন গভৰ্ণমেণ্টৰ আৰু কাক বিক্ৰী কৰিছিলে বা হস্তান্তৰ কৰিছিলে মানে সত্ৰৰ মাটিৰ 5 কিলোমিটাৰৰ আশে পাশে বেলেগ কাকো মানে ট্ৰান্সফাৰ কৰিব নোৱাৰে বুলি তেনেকুৱা গভৰ্ণমেণ্টৰ অৰ্ডাৰ এটা আছে বেন আছে কিন্তু তেওঁ সেই বেনটোৰ কথা নামানি তেওঁ বেলেগ সম্প্ৰদায়ৰ মানুহক ট্ৰান্সফাৰ কৰি দিছিলে আৰু তেনেকুৱা ধৰণৰ অকল তাৰেই সেইটোৱেই এলিগেশ্যন নাছিলে বহুতখিনি এলিগেশ্যন আছিলে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেকৈ আমাক সেই বস্তুটো নজৰত ৰাখিব কৈছিলে আৰু নজৰত ৰাখি পেলাই আমি বহুতখিনি বস্তুখিনি আমি এনকুৱাৰী সময়তে পালোঁ তেওঁ যে মানে একাউণ্টত গুগল পে' কৰি পইচা সোমাই তেনেকৈও 9.5 লাখ টকা আমি গুগল পে' পাইছোঁ বা ধৰি লওক কেছখিনিতো আপোনালোকে গমেই পালে আৰু প্ৰপাৰ্টি তেওঁৰ 2টা মাটি আছে এটা বেলতলা দাৰন্ধা এটা আছে জালুকবাৰী আৰু ফ্লেট 3টা আৰু এইখিনি আপোনালোকক মই কৈ থওঁ এইখিনি প্ৰিলিমিনাৰী এনকুৱাৰীতে পোৱা এতিয়া ষ্টাৰ্ট হৈছেহে অ'পেন তো আৰু মই আশা কৰোঁ আৰু বহুত ওলাব লকাৰ আজি এই তাৰমানে এজন আছামীৰ ঘৰৰ মানুহ আহি পোৱা নাই এইকাৰণে আমি প্ৰডিউচ কৰিব পৰা নাই কাৰণ এৰেষ্ট মেমত তেওঁলোকৰ চহী লাগিবতো আৰু তেওঁলোকক লৈহে আমি লকাৰ চাৰ্চ কৰিব পাৰিম তো আমি ৰিমাণ্ডত খুজিম মাননীয় আদালতত তো দিলে আমি ৰিমাণ্ডৰ সময়ত আমি লৈ যাব পাৰিম দুজনক হয় আৰু ঘৰৰ কোনোবা জড়িত আছে থাকিব হয় আছে জইণ্টলিও কিছুমান প্ৰপাৰ্টি এছেছ মানে তেওঁ একুৱায়াৰ কৰিছে জইণ্টলি তো তেওঁ আহিব এতিয়ালৈকে 2টা পাইছোঁ দেখা যাওক আৰু কিজনী পাওঁ পিছলৈকে সুৰজিৎ ডেকা তেওঁ হ'ল মানে আমাৰ হেৰিত তেওঁ বেচিকেলি কালেকশ্যন এজেণ্ট বুলি ক'ব পাৰি আৰু ফ্লেট এতিয়া গোটানগৰত থকা ঘৰটো তাৰে লগতে আৰু এটা ছাইডতে পিয়া হিল ভিউ বুলি এটা আছে সেইটো বৰপেটাত থাকোঁতে এনেধৰণৰ এটা কাণ্ড কৰিছিল তেওঁ আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো ট্ৰেন্সফাৰ হৈছে সেইবিলাক চব এলিগেশ্যনবোৰ চব মিলাই পেলাইহে এইটো হৈছে আৰু আপোনালোকক ক'বলৈ মই বহুত সুখী হৈছোঁ যে এই ৰিকাভাৰীটো কেছ ৰিকাভাৰীটো আমাৰ চিফ মিনিষ্টাৰ স্পেচিয়েল ভিজিলেন্স চেলৰ হাইয়েষ্ট এমাউণ্ট ৰিকাভাৰী হৈছে ৰিটাৰ্ণ বহুত আছে কমপ্লেইন হয় 4খনমান আছে আৰুতো এতিয়া আহিব বুলি চবেই কৈছে ফোনতো কৈছে যে আমি যাম আমি লাগিলে আমি আদালততো আমি ষ্টেটমেণ্ট দিম ভুক্তভোগী তাৰমানে বৰপেটাৰো আছে আৰু বেলেগ বেলেগৰ পৰা ফোনবোৰ আহি আছে এতিয়া